ইতিমধ্যে বহুত অপচেষ্টা চলাই আছে। প্ৰথম চলালে মানে গৰু আৰু গাহৰি মাংস, এইটো নচলিলে। গৰু আৰু গাহৰি চলাওঁতে যাওঁতে গিৰ গাই কেলেংকাৰীটো ওলাই গ'ল, গৰু চোৰ ওলাই গ'ল। গৰু চোৰ বেছিকৈ গোন্ধাইছে চৰকাৰখন। গৰু চোৰখন আকৌ কেবিনেটৰ ভিতৰত আছে, তেওঁক অপহৰণ কেতিয়া কৰিব? ইমান ডাঙৰ কেলেংকাৰী যে অনৈতিকভাৱে গৰু চোৰৰ লগত কেবিনেট মন্ত্ৰী এগৰাকী জড়িত হৈছে, তাৰ পৰা কোনো তদন্ত ঘোষণা কৰা নাই। কি ব্যৱস্থাত কি কাৰণত গিৰ গাই তেওঁ হাতত পৰিল বা তেওঁ চুৰি কৰিবলৈ কাৰণে সক্ষম হ'ল, সেইটোৰ ওপৰত কোনো তদন্ত নাই, কোনো ব্যৱস্থাও লোৱা নাই। মোৰ মতে কেবিনেটৰ পৰা অতি সোনকালে অপহৰণ কৰিব লাগিছিল, বা যিগৰাকী গৰু চোৰৰ লগত লিপ্ত হৈছে তেওঁ নিজে বুজি পেলাই উপলব্ধি কৰি তেওঁ নিজে ইমান সন্মানীয় কেবিনেট ৰেংকত থকা মন্ত্ৰীগৰাকী নিজে পদত্যাগ কৰিব লাগিছিল। সেইটো নকৰে। কি আচৰিত চৰকাৰ! এতিয়া গৰু আৰু গাহৰি চলাব বিচাৰিছে, নচলিলে গিৰ গাইটো বেছি চলিলে। এতিয়া আকৌ উচ্ছেদ চলাব বিচাৰিছে, নহয় জানো? উচ্ছেদ চলাব বিচাৰিছে, উচ্ছেদতো চলা নাই। মাটিটো বেছি চলিছে। উচ্ছেদ মানে মাটিৰ কাৰণে, মাটিৰ লগত সংলগ্ন, যে মাটিবিলাক উচ্ছেদ কৰিছে। মাটিৰ কাৰ বেছি হৈছে? উচ্ছেদ কৰি মাটি কাৰ হাতলৈ গৈছে? মাটি পুঁজিপতিৰ হাতত গৈছে, সৰ্বসাধাৰণ মানুহৰ হাততো যোৱা নাই। সৰ্বসাধাৰণ মানুহতো মাটি নাপায় আজিকালি। আৰু মাটি ল'বলৈ গ'লেও বহুত প্ৰশ্ন উত্থাপন হ'বলগীয়া হৈছে। আৰু যিখিনি মাটি, সেই মাটিটোৰ লগত গোটেই জড়িত হৈ আছে তেওঁলোকৰ পৰিয়ালবৰ্গ। এতিয়া মাটি কেবিনেট মন্ত্ৰীগৰাকীৰ মানুহগৰাকীক শ বিঘা মাটি কিনিছে, পইচা ক'ত পাইছে? সেই পইচা তদন্ত হ'ব লাগিছিল নে নালাগিছিল? সেই মাটিটোৰ ওপৰত তদন্ত হ'ব লাগিছিল নে নালাগিছিল? নাই, একদিনত মাটি 100 বিঘা কিনি দিয়ে, একদিনত 50 বিঘা কিনি দিয়ে, একদিনত 20 বিঘা কিনি দিয়ে। আচৰিত চৰকাৰ! কেবিনেট মন্ত্ৰীগৰাকীৰ মহিলাগৰাকী, পত্নীগৰাকী হুৰাহুৰকৈ মাটি কিনিব পাৰে, কোনো তদন্ত নাই, কোনো ব্যৱস্থা নাই। তাৰমানে ৰাইজক মানে উচ্ছেদৰ কথা কয়, কিন্তু এইফালে আকৌ মাটি দখল কৰি আছে কেবিনেটৰ মানুহগৰাকী। নিজৰ পৰিয়ালখিনি য'ত মানে জলাশয় আছিল তাত মানে ইণ্টাৰনেশ্যনেল স্কুল খুলিব পাৰে, সেইটো উচ্ছেদ হ'ব নাই? উচ্ছেদটো চবতে হ'ব লাগিব, জলাশয়, VCR চব হ'ব লাগিব। কিন্তু তেওঁ পত্নীয়ে দখল কৰি ইণ্টাৰনেশ্যনেল স্কুল খুলিছে, সেই মাটিটো কি আছিল? সেই মাটিটো উচ্ছেদ হ'ব নাই? কিন্তু উচ্ছেদক লৈ আকৌ ৰাজনীতি কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই নল ধৰিছে, নল ছিগিছে, গল ধৰিছে, গল ছিগিছে। এইবাৰ নাবাচে। আৰু তেওঁৰ নেতৃত্বত একবাৰ তেওঁৰ নেতৃত্বত তেওঁ প্ৰত্যাহ্বান এবাৰ লৈ চাওক যে মই মুখ্যমন্ত্ৰী হ'ম, বা বিজেপিয়ে তেখেতক মুখ্যমন্ত্ৰীৰ সন্মুখত ৰাখি পেলাই এইবাৰ নিৰ্বাচন খেলিম বুলি কৈ চাওক। তেওঁতো জীৱনত নিৰ্বাচন কেতিয়াও তেওঁ সন্মুখত লৈ কোনো নিৰ্বাচন খেলি পোৱা নাই। কংগ্ৰেছত তেওঁ থাকোঁতেতো কংগ্ৰেছতো কোনো তেখেতক সন্মুখত ৰাখি পেলাই তেওঁ নিৰ্বাচন খেলা নাই। বিজেপিও সন্মুখত ৰাখি নিৰ্বাচন খেলা নাই। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিয়ে সন্মুখত ৰাখি নিৰ্বাচনেই খেলিব নোৱাৰে। গতিকে সেইকাৰণে আবুল তাবুল যি টি চলাব বিচাৰিছে। গাহৰি গৰু চলাব বিচাৰি নচলে, গিৰ গাই বেছি চলি গ'ল। চলাব বিচাৰিলে উচ্ছেদ নচলে, এতিয়া মাটি কেলেংকাৰী বেছি ওলাইছে। ইয়াতো শুনিছোঁ পলাকবাৰীতো মাটিৰ চৌদাগৰ ওলাইছে। এই যে ট্ৰাইবেলবিলাকৰ মাটি কাঢ়ি ল'ব বিচাৰিছে, গাহৰি খোৱা মানুহৰ মাটি কাঢ়িবলৈ বিচাৰিছে। সেইটো কেনেকুৱা অনুচিত কথা? এইবিলাকতো কোনো ক্ষমা নকৰিব। মাটিৰ লগত যেতিয়া খেলি মেলি হৈ গ'ল, মাটিৰ লগত খেলি মেলি চৰকাৰ কেতিয়াও নাথাকে, এইটো নিশ্চিত হৈ থকা। 26ত আৰু বিজেপি আৰু নাথাকে আৰু।